নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বিহু সম্বন্ধীয় কেইটামান কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন হ'ল গগনাৰ সূতাডাল কিহেৰে তৈয়াৰী? ইয়াৰ উত্তৰ হ'ব মুগা সূতাৰে তৈয়াৰী। দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ। দ্বিতীয় প্ৰশ্ন হ'ল বিহুৰ সংযোজিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? উত্তৰ হ'ব স্মৃতি পৰশ। ৩ নম্বৰ প্ৰশ্নটো ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছীবোৰৰ নাম কি? উত্তৰ হ'ব বৰতী। ঠিক আছে। ৪ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। বাওঁহাতেৰে বজোৱা ঢোলৰ অংশটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব তালি। ৫ নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ঢোলটো কাণত ওলোমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি? উত্তৰ হ'ব কণাজৰী। যিসকলে আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে চাব, আগতে মোক কুৱেশ্যন দিয়া আছে। ৬ নম্বৰ হ'ল ঢোলৰ বৰতী কি? ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছী। ইয়াৰ উত্তৰ হ'ব ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছী। যিসকলে ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট দিব আৰু শ্বেয়াৰ কৰি দিব।